হেল্ল' এভৰিৱান, সকলোলৈ নমস্কাৰ জনাইছোঁ। মই অন্যটি ভিডিঅ'লৈ বইল মাছ এয়া কাৰ কাৰ লোভ লাগিছে ক'বচোন দেই। বইল মাছ দেখি এই বইল মাছ মই কেনেকৈনো বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আহকচোন তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাছ লৈ লৈছোঁ, মই এজনী লৈ লৈছোঁ, কাটি দিয়া নাই। নহৰু, আদা, জলকীয়া এইখিনি লৈ লৈছোঁ। আহকচোন এটা এটা ষ্টেপ কৰি দেখুৱাই দিওঁ। পানী লৈছোঁ, পানীখিনিতে মই নিমখ দি দিছোঁ। অকণমান উতল অহাৰ পিছতে এতিয়া মাছখিনি দি দিছোঁ। ঢাকনখন দি দিছোঁ অলপ সময়। এয়া উতলি যোৱাৰ পিছতে নহৰু, আদা, জলকীয়া এইখিনি খুন্দি দি দিছোঁ। আকৌ ঢাকন মাৰি দিছোঁ আৰু এয়া বিলাহী দিছোঁ। নহৰু, আদা গোন্ধখিনি ওলোৱাৰ পিছতহে বিলাহী দিছোঁ। আৰু এয়া লৈ লৈছোঁ এয়া মছলা। এইবিলাক নগা মছলা হয়, 3বিধ আছে। এইখিনি মই লৈ লৈছোঁ, এইখিনি দিম মই। মাছখিনি সিজিবলৈ এনেকৈ ওলটাই দিয়া হৈছে। আৰু এতিয়া এয়া খৰিচা টেঙা দি দিছোঁ। ভালদৰে এতিয়া উতলাই ল'ম। মেজেঙা যিহেতুকে মোৰ ওচৰত নাই, এয়া মেজেঙা গুটি আছিলে, মেজেঙা গুটি কেইটামান লৈ লৈছোঁ। বেছি দিলে তিতিকিত ভাৱটো বেয়া হয়, কমকৈ লৈছোঁ। এইখিনি খুন্দি ল'ম মই। এনেকৈ গুটিবিলাক আনি থৈ দিলে মানে মেজেঙা পাত নহ'লেও অলপ অলপ দি খাব পাৰি। এয়া মেজেঙা গুটি দি দিছোঁ আৰু এয়া গোটেই মছলা পাতখিনি দি দিছোঁ। এতিয়া আকৌ অলপ সময় উতলাই ল'ম, যাতে মছলাখিনি গোটেই গোন্ধবিলাক মাছটোত লাগি ধৰে। এয়া দেখিছেনে, মোৰ মাছৰ বইল হৈ গৈছে। একেবাৰে সহজ হয় বনাবলৈ, কিন্তু এই মছলাখিনি ঘৰতে ৰুই ল'ব পাৰি। মছলাখিনিৰ ওপৰতহে কথা বইল মাছত। ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু নতুন যিসকলে চাই আছে মোৰ ভিডিঅ'বিলাক, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, নমস্কাৰ।